নমস্কাৰ, মই মজিদ। বন্ধুসকল, লগতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ কোটি কোটি পৰিয়ালে লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী। ফ্ৰী বিজুলীৰ বাবে ৭৮,০০০ টকা পৰ্যন্ত লাভ কৰিব ছাবচিডি অৰ্থাৎ ৰাজ সাহায্য। এই সন্দৰ্ভত বৃহৎ ঘোষণা অসম চৰকাৰৰ। ৰাজ্যৰ কোটি কোটি পৰিয়ালৰ বাবে ঐতিহাসিক ঘোষণা অসম চৰকাৰৰ। 300 ইউনিট পৰ্যন্ত লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। ৰাজ্যৰ প্ৰায় প্ৰতিটো পৰিয়ালৰ বিদ্যুতৰ বিল নাইকিয়া হৈ পৰিব। বিদ্যুতৰ মাচুলৰ পৰা সকাহ দিবলৈ চৰকাৰে আৰম্ভ কৰিছে অভিলাষী আঁচনি। ঘৰত বহিয়েই অনলাইন যোগে অতি সৰল প্ৰক্ৰিয়াৰে কৰিব পাৰিব এই আঁচনিত পঞ্জীয়ন। সৌৰ পেনেল স্থাপনৰ বাবে ৭৮,০০০ টকা পৰ্যন্ত লাভ কৰিব ৰাজ সাহায্য। সুলভ ঋণ আৰু অতি সৰল পঞ্জীয়ন প্ৰক্ৰিয়াৰে লাভ কৰিব এই সুবিধা। ইয়াৰ বাবে আপুনি সাজু কৰক আপোনাৰ নথি পত্ৰ। PM সূৰ্যঘৰ আঁচনিৰ জৰিয়তে এই সুবিধা আপোনালোকে লাভ কৰিব। অনলাইনত আজিয়েই কৰক আবেদন। পৰৱৰ্তী খবৰ, পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ পিছতে অসমবাসীলৈ বিশেষ আহ্বান ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ। চৰণ বড়োৱে এই সন্দৰ্ভত কয় যে ব্যক্তিগত বাহনৰ পৰিৱৰ্তে অসমৰ ৰাইজে ব্যৱহাৰ কৰক ৰাজহুৱা পৰিবহণ ব্যৱস্থা, বাছ বা ৰেল ব্যৱহাৰ কৰক ৰাজ্যবাসীয়ে। দেশজুৰি পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে ৰাজ্যবাসীক ব্যক্তিগত বাহনৰ ব্যৱহাৰ কম কৰিবলৈ আহ্বান জনাইছে। মন্ত্ৰীজনে কয় যে নিজৰ গাড়ী ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ৰাইজে বাছ আৰু ট্ৰেইনৰ দৰে ৰাজহুৱা পৰিবহণ ব্যৱস্থা ব্যৱহাৰ কৰিব লাগে। তেওঁ লগতে কয় যে গুৱাহাটীত গ্ৰীণ বাছৰ সংখ্যা বৃদ্ধি কৰাত কিছু সমস্যাৰ সৃষ্টি হৈছে। মন্ত্ৰীজনে গ্ৰীণ বাছসমূহ সঠিকভাৱে ৰখা আৰু পৰিচালনাৰ বিষয়ত চকু দিব বুলি আশ্বাস দিছে। এই আহ্বানে ৰাজ্যবাসীক পেট্ৰল ডিজেলৰ খৰচ কমোৱাৰ লগতে পৰিৱেশ সুৰক্ষাৰ দিশতো সহায় কৰিব বুলি আশা কৰা হৈছে। পৰৱৰ্তী খবৰ, আজি দেশজুৰি বন্ধ থাকিব সকলো ফাৰ্মাচী। 24 ঘণ্টাৰ বাবে আপুনি নাপাব পাৰে জীৱনদায়িনী ঔষধ। অফলাইন অনলাইন ঔষধ বিক্ৰী বন্ধ থাকিব আজিৰ দিনটোত সমগ্ৰ দেশত। 24 ঘণ্টাৰ বাবে আপুনি নাপাব পাৰে জীৱনদায়িনী ঔষধ। অফলাইন অনলাইন ঔষধ বিক্ৰী বন্ধ থাকিব আজি সমগ্ৰ দেশত। আজি দেশজুৰি বন্ধ থাকিব সকলো ফাৰ্মাচী আৰু ডিষ্ট্ৰিবিউটৰ। কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনৰ আহ্বান মৰ্মে এই বন্ধৰ কাৰ্যসূচী হাতত লোৱা হৈছে। GSR জাননী প্ৰত্যাহাৰৰ দাবীত এই বন্ধৰ আহ্বান ফাৰ্মাচীসমূহ। ভেজাল আৰু নিচাযুক্ত ঔষধ বিক্ৰীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী। অৱশ্য এই প্ৰতিবাদৰ সময়ছোৱাত প্ৰতিখন জিলাতে খোলা থাকিব 4 পৰা 5খন ফাৰ্মাচী। জৰুৰীকালীন সেৱা ব্যাহত নহ'বলৈ এই সিদ্ধান্ত এছ'চিয়েশ্যনৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। অহা 23 মে পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। এই সময়ছোৱাত প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত ৰাজ্যৰ 22খনকৈ জিলাত জাৰি কৰিছে এলাৰ্ট। অহা 23 মে পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত ৰাজ্যৰ 22খনকৈ জিলাত জাৰি কৰিছে এলাৰ্ট। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট, বিশ্বনাথ, কাৰ্বি আংলং, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, নলবাৰী, তামুলপুৰ, বাক্সা, বজালী, বৰপেটা, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী আৰু দক্ষিণ চালমাৰাত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। এইকেইদিন অত্যন্ত প্ৰয়োজন নহ'লে নিশা ঘৰৰ পৰা নোলাব। এই সাৱধানবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। 12 আৰু 13 ছেপ্টেম্বৰত ভাৰত ভ্ৰমণ কাৰ্যসূচী হাতত লৈ
ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী। নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া ব্ৰিক্স সন্মিলনত অংশ ল'ব পুটিনে। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰৰ দিনতে অসমত হৈছে সৰ্বাধিক ধৰ্মান্তৰকৰণ। ধেমাজিত 2023 চনত আছিল 65টা গীৰ্জাঘৰ আৰু বৰ্তমান সেয়া বৃদ্ধি পাইছে 275টালৈ। লোক প্ৰলোভন দি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰকৰণ কৰা হৈছে একাংশ লোকক। সংবিধানৰ 342 নং অনুচ্ছেদ সংশোধন কৰি ধৰ্মান্তৰিত লোকক জনজাতিৰ তালিকাৰ পৰা নাম কৰ্তন কৰক। সংবাদমেল পাতি এই আহ্বান জনজাতি সুৰক্ষা মঞ্চৰ উত্তৰ পূবৰ আহ্বায়ক বিনোদ কুম্বাঙৰ। পৰৱৰ্তী খবৰ, অসমত আৰম্ভ হ'ব ৱাটাৰ মেট্ৰ' সেৱা। গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড়ত চলিব ৱাটাৰ মেট্ৰ'। অসমৰ লগতে দেশৰ 18খন চহৰত ৱাটাৰ মেট্ৰ' সেৱা আৰম্ভ হ'ব। এই বৃহৎ ঘোষণা কেন্দ্ৰীয় জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ এই পদক্ষেপক আদৰণি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ লিংকমেন হোৱাৰ অভিযোগত পুনৰ ধেমাজিত এজনক গ্ৰেপ্তাৰ। ধেমাজি আৰক্ষীৰ জালত কুৱাখোলা গাঁৱৰ অংকুৰজ্যোতি গগৈ। অংকুৰজ্যোতিৰ বিৰুদ্ধে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ হৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ, লগতে একাধিক আইন বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ এইগৰাকী যুৱকৰ বিৰুদ্ধে। আৰু এই সন্দৰ্ভত ধেমাজি সদৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, 1 টকাৰ কাম কৰি 10 টকাৰ প্ৰচাৰত ব্যয় কৰা জোনেই নেতা। খুদ ৰাজনৈতিক নেতাৰ এইবাৰ মুখা খুলিলে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে। নীতিন গাডকাৰীয়ে বহু সময়ত সঁচা কথাই কয়। তেওঁৰ কথাবোৰ শুনিলে চাগৈ বহু নেতা মন্ত্ৰীৰ গা বেজবেজাই যায়। কথাবোৰ পিছে তেওঁ দুদিনৰ আগতে এখন সভাত কৈছিল। চৰ্চা পিছে এতিয়া লাহে লাহে তীব্ৰতৰ হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৈছিল যে ৰাজনীতিত 1 টকাৰ কাম কৰি 10 টকা কেৱল প্ৰচাৰ আৰু বিজ্ঞাপনত খৰচ কৰাটো এক অলিখিত নিয়ম হৈ পৰিছে। খুদ ৰাজনৈতিক নেতাৰ এইবাৰ মুখা খুলিলে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে। বহু সময়ত বিভিন্ন অনুষ্ঠানত চৰকাৰৰ কামক লৈ গাডকাৰীয়ে কৰি আহিছে বিভিন্ন মন্তব্য। পুনৰ আন এক বিস্ফোৰক মন্তব্যই সামাজিক মাধ্যমত লগাইছে তোলপাৰ। বৰ্তমানৰ ৰাজনৈতিক নেতাসকলৰ কাম কৰাতকৈ প্ৰচাৰ লাভ কৰাৰ যি প্ৰৱণতা তাক তীব্ৰ সমালোচনা কৰিছে নীতিন গাডকাৰীয়ে। পৰৱৰ্তী খবৰ, ইৰাণ আমেৰিকা যুদ্ধক লৈ ডাঙৰ খবৰ। ইৰাণৰ সৈতে আৰু যুদ্ধ নকৰোঁ বুলি ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। মুছলমান দেশৰ আহ্বানৰ পিছতে এই ঘোষণা ট্ৰাম্পৰ। ইপিনে ট্ৰাম্পৰ আগত কেতিয়াও আত্মসমৰ্পণ নকৰোঁ বুলি স্পষ্ট ঘোষণা ইৰাণৰ। মুছলমান দেশৰ আহ্বানৰ পিছতে ট্ৰাম্পৰ সুৰ সলনি। সাময়িকভাৱে ইৰাণৰ ওপৰত আক্ৰমণ বন্ধ ঘোষণা মাৰ্কিন প্ৰেছিডেণ্ট ট্ৰাম্পৰ। কাটাৰ, ছৌদি আৰৱ, UAEৰ আহ্বানৰ পিছতে এই সিদ্ধান্ত ডনাল্ড ট্ৰাম্পৰ। উল্লেখযোগ্য যে আজি ইৰাণত ভয়ংকৰ আক্ৰমণ কৰাৰ পৰিকল্পনা ৰচিছিল আমেৰিকাই আৰু আক্ৰমণৰ প্ৰাক মুহূৰ্তত ট্ৰাম্পে সলনি কৰিলে পৰিকল্পনা। বুজাবুজিৰ বাবে ইৰাণ সন্মত নহ'লে ভয়ংকৰ আক্ৰমণলৈ সকিয়নি ট্ৰাম্পৰ। ইৰাণৰ বিৰুদ্ধে সামৰিক আক্ৰমণ স্থগিত ৰখাৰ ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতিৰ। পাৰস্য উপসাগৰীয় দেশসমূহৰ অনুৰোধতহে এই সিদ্ধান্ত লোৱাৰ কথা ঘোষণা মাৰ্কিন প্ৰেছিডেণ্টৰ। উল্লেখযোগ্য যে ইৰাণে পাৰমাণৱিক অস্ত্ৰ লাভ কৰিব নোৱাৰিব বুলি মন্তব্য কৰিছে ট্ৰাম্পে। ইপিনে ট্ৰাম্পৰ আগত কেতিয়াও আত্মসমৰ্পণ নকৰোঁ বুলি ঘোষণা ইৰাণৰ ৰাষ্ট্ৰপতিৰ। ইৰাণৰ হিতৰ বাবে সদায় যুদ্ধ কৰি যাম বুলি মন্তব্য বা হুংকাৰ দিছে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে। আলোচনাত মিলিত হোৱা মানে আত্মসমৰ্পণ নুবুজায় বুলি স্পষ্ট কৰি দিলে ইৰাণে। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্ততে পতন হ'ব পাৰে তামিলনাডুৰ বিজয় থালাপতিৰ চৰকাৰ। নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ MK ষ্টেলিনৰ। যিকোনো মুহূৰ্ততে অন্ত পৰিব পাৰে তামিলনাডুৰ বিজয় চৰকাৰৰ। তামিলনাডুৰ TVK চৰকাৰৰ পতন এতিয়া কেৱল সময়ৰ অপেক্ষা বুলি দাবী কৰিছে DMKৰ মুৰব্বী MK ষ্টেলিনে। তেওঁ নিজৰ দলক অতি সোনকালে নিৰ্বাচনৰ বাবে সাজু হ'বলৈ নিৰ্দেশ দিছে। ষ্টেলিনৰ মতে
যিদৰে টিভিকে চৰকাৰ চলি আছে সেয়া মিত্ৰদলসমূহে পচন্দ কৰা নাই। সেয়ে এই চৰকাৰ বেছি দিনলৈ স্থায়ী হ'ব নোৱাৰে। সূত্ৰৰ পৰা জানিব পৰা মতে ষ্টালিনে নিজৰ সচিবালয়ক এতিয়াৰ পৰাই নিৰ্বাচনৰ বাবে সাজু হ'বলৈ নিৰ্দেশ দিছে। তেওঁ জনাইছে যে যদি ন্যায়ালয় বা অধ্যক্ষই বিজয়ক সমৰ্থন কৰা 25জন AIDMK বিধায়কৰ পদ বাতিল কৰে তেন্তে মিত্ৰদলসমূহে যিকোনো সময়তে বিজয়ৰ দলক দিয়া সমৰ্থন উঠাই ল'ব পাৰে। প্ৰকৃততে বিজয়ৰ চৰকাৰক বাহিৰৰ পৰা সমৰ্থন কৰি আছে দুটাকৈ বাওঁপন্থী দল আৰু VCK। আচলতে এই দলকেইটা DMKৰহে মিত্ৰদল আৰু ইমান দিনে ষ্টালিনে তেওঁলোকক নিয়ন্ত্ৰণ কৰি আহিছে। সেয়ে তেওঁ যদি বিচাৰে তেন্তে এই দলবোৰে বিজয়ৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিব পাৰে আৰু তেতিয়া চৰকাৰ যিকোনো মুহূৰ্ততে পতন হ'ব। উল্লেখযোগ্য যে 234খন আসনযুক্ত তামিলনাডু বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন 118খন আসন। কিন্তু কোনো দল বা মিত্ৰজোঁটেই এই সংখ্যা স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাছিল। বিধানসভা নিৰ্বাচনত একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিলেও মেজিক সংখ্যাৰ পৰা কিছু দূৰত আছিল বিজয়ৰ দল TVK। নিৰ্বাচনত বিজয়ৰ দলে 108খন আসন লাভ কৰিছিল। যেহেতু বিজয় নিজে 2খন আসনত জয়ী হৈছিল সেয়ে তেওঁলোকৰ বিধায়কৰ সংখ্যা 107জন। এনে পৰিস্থিতিত কংগ্ৰেছৰ 5জন বিধায়কে TVK দলক সমৰ্থন কৰিছিল। ইয়াৰ উপৰিও দুটা বাওঁপন্থী দলৰ 4জন বিধায়ক বিজয়ৰ কাষত থিয় দিছিল। পৰৱৰ্তী সময়ত VCK আৰু মুছলিম লীগৰ সমৰ্থনত মুখ্যমন্ত্ৰীৰ পদত শপত গ্ৰহণ কৰিছিল বিজয় থালাপতিয়ে। তেওঁৰ পক্ষত সৰ্বমুঠ 120জন বিধায়ক আছিল, যিটো চৰকাৰ চলাবৰ বাবে একেবাৰেই স্বস্তিদায়ক নহয়। ইয়াৰ বাহিৰেও AIDMKৰ কেইবাজনো বিধায়কে বিজয়ক সমৰ্থন কৰিছিল। আৰু এই সন্দৰ্ভত MK ষ্টালিনৰ বিশ্বাস যে AIDMKৰ বিদ্ৰোহী বিধায়কসকলৰ বিধায়ক পদ অচিৰেই বাতিল হ'ব। অধ্যক্ষই নকৰিলেও ন্যায়ালয়ৰ জৰিয়তে এই পদ বাতিল হ'ব পাৰে। তেনেহ'লে বিজয়ৰ চৰকাৰ অস্থিৰ হৈ পৰিব আৰু যিকোনো সময়তে চৰকাৰ ভাঙি যাব পাৰে। তেনে ক্ষেত্ৰত কাৰ্যকাল শেষ হোৱাৰ বহু আগতেই তামিলনাডুত পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, কিয়নো DMK দলে আন কোনো দলৰ সমৰ্থনত চৰকাৰ গঠন কৰাৰ চেষ্টা নকৰে, যাৰ ফলত এতিয়াৰ পৰাই দলটো নিৰ্বাচনৰ বাবে সাজু হৈ থকাটো উচিত বুলি তেওঁ মত প্ৰকাশ কৰিছে।